এদিন হিৰণ্যকশিপুৰে প্ৰহ্লাদক ক'লে, প্ৰহ্লাদৰ দুৰ্বল আছিল আমি সকলোৱে জানো, মই নকওঁ, সকলোৱে জানে কাহিনীটো। হিৰণ্যকশিপুৰে এদিন প্ৰহ্লাদক ক'লে যে প্ৰহ্লাদ, তোৰ ভগৱান ক'ত আছে? প্ৰহ্লাদে ক'লে, পিতা, ভগৱন্ত সমস্ত জীৱতে বিৰাজমান, আৰু ভগৱন্ত বাদ দি এই বিশ্ব ব্ৰহ্মাণ্ডত একো বস্তুৱেই নাই। পিতা, তেওঁ সৃষ্টি বিধি প্ৰলয়ৰ গৰাকী, তেওঁৰ ইচ্ছাতে সৃষ্টি হয় আৰু তেওঁৰ ইচ্ছাতে সৃষ্টি ধ্বংস হয়। গতিকে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী পৰম পুৰুষ পৰমেশ্বৰক আমি শ্ৰদ্ধা কৰাটো আমাৰ কৰ্তব্য। হিৰণ্যকশিপুৰে ক্ৰোধত জ্বলি উঠি, তোৰ ভগৱান ক'ত আছে দেখুৱাই দে। তেতিয়া প্ৰহ্লাদে ক'লে, পিতা, সন্মুখত থকা শিৰস্কন্ধৰো ভগৱান আছে। কিন্তু প্ৰহ্লাদে যদি পিতা তোমাৰ হিৰৈকে ভগৱান যদি ক'লেহেঁতেন, তেতিয়া আকৌ অসুবিধা এটা আহিলেহেঁতেন, বহুত অসুবিধা আহিলেহেঁতেন। সন্মুখৰ শিৰস্কন্ধৰো দেখাই দিলে, পিতা, সমস্ত ভূততে ভগৱান বিৰাজমান, আৰু ভগৱন্তক বাদ দি এই বিশ্ব ব্ৰহ্মাণ্ডত একো বস্তুৱেই নাই। এই বিনন্দীয়া সৃষ্টিখন মানুহৰ উপযোগীৰ কাৰণে ভগৱানে তৈয়াৰ কৰিছে। কাউৰী, শগুন, শিয়াল, বাঘ, ঘোং, সাপ, এইবিলাক মানুহৰ উপকাৰৰ কাৰণে ভগৱানে সৃষ্টি কৰিছে। আজি যদি কাউৰী নাথাকিলেহেঁতেন, আজি যদি শগুন নাথাকিলেহেঁতেন, এই পৃথিৱীখন কি হ'লহেঁতেন? প্ৰদূষণযুক্ত হৈ আমাৰ মানৱ জাতি জীয়াই থকাটো সম্ভৱ কেতিয়াও নহ'লেহেঁতেন। এজন আত্মজ্ঞানী মানুহে তেওঁৰ বিৰুদ্ধে বেয়া উচ্চাৰণা কৰা ব্যক্তিজনক বেয়া নাপায়। কাৰণ তুমি মোৰ বেয়া কথাবিলাক য'ত ত'ত কৰি দিয়াৰ কাৰণে মই কেতিয়াও মোৰ সাধনাৰ ৰাস্তাত আগুৱাই যাব নোৱাৰিলোহেঁতেন। শত্ৰুটো মিত্ৰ হিচাপে ভাবিবৰ কাৰণে চেষ্টা কৰে। এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বৰগীতত উল্লেখ কৰিছে, নাৰায়ণ কাহি ভকতি কৰো তেৰা, নাৰায়ণ কাহি ভকতি কৰো তেৰা, মেৰে পান মৰো মন মাধৱে ঘনে গণ ঘাটো পাপন সুৰা, নাৰায়ণ কাহি ভকতি কৰো তেৰা, যত জীৱ জংগম কীটপ কংগম অগণগ জগতে কায়া ফৰেব কহো মাৰি হৰি পুৰত উহিউলৰ নাহি কৰতো ভূত দায়া, নাৰায়ণ কাহি ভকতি কৰো তেৰা,
ইহস রূপে হরি সর্বতে বৈতাহু জয় সন গগনবি আপি নিন্দ্রবাদ পিহুইন হিংসা হরিতেরি আসু হাম পাপি অনারায়ণ কাগে ভগতি কোর তেরা যত জীৱ জন্তু উৰণ পুৰণ গজন ভ্ৰমণ চাৰিপতি জীৱতেই সমস্ত জীৱতেই ভগৱান আত্মাৰূপে বিৰাজমান হৈ আছে। এই বিশ্বব্ৰহ্মাণ্ডত ভগৱন্তক বাদ দি একো বস্তুৱেই নাই। ইয়াক কৈছে বৰগীতত কৈছে আমি কি কৈছো এই জীৱবিলাকক আমি নিৰ্দয়ভাৱে বধ কৰিছো আমাৰ উৰ্ধপূৰণৰ কাৰণে। প্ৰভু বিনা কাৰণত আমি দুই পৰিবাৰক মাৰিবলৈ চেষ্টা কৰিব নালাগে, কিন্তু কাৰণৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আমি মাৰিব লাগিব। কৃষক হৈ বহি থাকে যদি দেশত লাগিব হাহাকাৰ, সমাজৰ বান্ধোন উপৰি পৰিব উন্নতি হ'ব চাৰখাৰ। কৃষকে যদি কেঁচুকুমতি মৰাৰ কাৰণে যদি খেতি নকৰে পৃথিৱী চলিব যাব। কৃষি কৰ্ম কৰিবলৈ যাওঁতে কৰ্ম সম্পাদন কৰিবলৈ যাওঁতে কিবা যদি হানি বিঘিনি হয় তাত কিন্তু কেতিয়াও পাপ নহয়। কিন্তু বিনা কাৰণত আমি দুবৰিব নেলালো, উশাহ দিব নালাগে। এয়া হ'ল ভাগৱত ধৰ্ম আচৰণ নীতি। ভাগৱত ধৰ্মৰ বিষয়ে জনাটো সৰু কথা, ব্যাখ্যা কৰাটো আলোচনা কৰাটো সৰু কথা, কিন্তু আমি ভাগৱতে দিয়া বাণীবিলাক আমাৰ বাস্তৱ জীৱনত পালন কৰাটোহে ডাঙৰ কথা। যে আমি ভাগৱত ধৰ্মই দিয়া, ভাগৱত গ্ৰন্থই দিয়া যিবিলাক উপদেশ, যিবিলাক বাণী, সেইবিলাক আমি বাস্তৱ জীৱনত আমাৰ কৰ্মময় জীৱনৰ দৈনন্দিন কাৰ্যসূচীত যদি আমি সংযোগ কৰি আমাৰ জীৱনৰ যাত্ৰা যদি আমি আৰম্ভ কৰোঁ, তেতিয়া প্ৰতিজন মানুহেই অশান্তিৰ মাজতো শান্তিৰে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে সক্ষম হ'ব। জানিলে নহ'ব, কিন্তু আমি পালন কৰিবৰ কাৰণে প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। এই ভাগৱত ধৰ্ম পালন কৰা দিনত অৱশ্যে বহুত কম আছিল আৰু জনসাধাৰণ যথেষ্ট বেছি আছে। পুনৰাবৃত্তি কৰিব বিচাৰিছোঁ। ভাগৱত ধৰ্ম পালন কৰোঁতা তিনিগৰাকী মহিয়সী মাতৃক ভাগৱতৰ স্থান দিছে। প্ৰথম দিছে দ্ৰৌপদী, দ্বিতীয়গৰাকী হ'ল কুন্তি আৰু তৃতীয়গৰাকী হ'ল উত্তৰা। দ্ৰৌপদীয়ে কেনেকৈ ভাগৱত ধৰ্ম পালন কৰিছে আমি অকণমান আলোচনা কৰিছোঁ। কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল। সেইদিনা পাণ্ডৱসকলে যুদ্ধ জয়ৰ আনন্দ উল্লাসত নিজ নিজ শয়ন কক্ষত নিদ্ৰামগ্ন, আৰু দ্ৰৌপদীয়েও পঞ্চৱতীৰ পৰা পোৱা 5টা সন্তানক গোট লৈ নিজ শয়ন কক্ষত নিদ্ৰামগ্ন হৈ আছে। এফালে দুৰ্যোধন উৰুভংগ হৈ পৰি আছে আৰু আনফালে আছে অশ্বত্থামা। অশ্বত্থামাই কি কৰিলে, পাণ্ডৱসকল নিদ্ৰামগ্ন হৈ থকাৰ সুযোগ লৈ গোপনে দ্ৰৌপদীৰ শয়ন কক্ষত প্ৰৱেশ কৰি পাণ্ডৱ বুলি ভুল কৰি দ্ৰৌপদীৰ 5টা সন্তানক শিৰচ্ছেদ কৰিলে। পাণ্ডৱ শিৰত হোৱা দিব লাগে। দ্ৰৌপদী পুত্ৰ শোকত ম্ৰিয়মান হ'ল, আৰু অৰ্জুনে আহি প্ৰতিজ্ঞা কৰিলে, প্ৰিয়ে যি তোমাক এনে মৰ্মান্তিক বেদনা দিছে তেওঁক মই তোমাৰ সন্মুখত শিৰচ্ছেদ কৰিম।
কৃষ্ণ আৰু অৰ্জুনে অশ্বত্থামাক খেলি গ'ল। অৰ্জুনে অশ্বত্থামাই কি কৰিলে, এপাত ব্ৰহ্মাস্ত্ৰ এৰি দিলে। গুৰু দ্ৰোণাচাৰ্যই দুজন শিষ্যকে ব্ৰহ্মাস্ত্ৰ শিক্ষা দিছিল। এজন হৈছে প্ৰিয় শিষ্য অৰ্জুন আৰু আনজন হৈছে তেওঁৰ পুত্ৰ অশ্বত্থামা। গুৰু দ্ৰোণাচাৰ্যই তেওঁলোকক এটা কথা কৈছিল যে তোমালোকে ব্ৰহ্মাস্ত্ৰ কেতিয়াও ব্যক্তি স্বাৰ্থত ব্যৱহাৰ নকৰিবা। কিন্তু অৰ্জুনে আখৰে আখৰে পালন কৰিছিল। কিন্তু অশ্বত্থামাই কি কৰিলে, প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ এৰি দিলে। গোটেই পৃথিৱী জুৰি অগ্নিৰ লেলিহান শিখাই ডাউৰকে জ্বলি আহিল। অৰ্জুনে কৃষ্ণক গবা মাৰি ধৰিলে যে হে সখী, এই বিপদ সমুদ্ৰত ৰক্ষা কৰক। কৃষ্ণ অৰ্জুনক ক'লে, সখা তুমি গান্ধীবন তুলি লোৱা আৰু বজ্ৰস্ত্ৰ তুমি নিক্ষেপ কৰা। ব্ৰহ্মাস্ত্ৰ আৰু বজ্ৰস্ত্ৰৰ মাজত সংঘৰ্ষ হ'ল। গোটেই পৃথিৱী জুৰি অগ্নিয়ে বেৰি ধৰিলে। কৃষ্ণ অৰ্জুনক ক'লে, সখা তুমি ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰা। আৰু অৰ্জুনে গুৰুবিদ্যা গুৰুপদত্ব শিক্ষাৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণ কৰি ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিলে আৰু অশ্বত্থামাক বান্ধি ৰথত তুলি লৈ গ'ল আৰু দ্ৰৌপদীৰ ওচৰত পেলাই দিলে। দ্ৰৌপদীয়ে অশ্বত্থামাৰ দুখ দেখি কান্দি কান্দি অশ্বত্থামাৰ হাতৰ বান্ধ খুলি দিলে। স্বামী, আমি কিবা দুখ কৰিছিলোঁ, পাপ কৰিছিলোঁ, 5টা সন্তানৰ মৰ্মান্তিক বেদনা পালোঁ। মই এগৰাকী মাতৃ, অশ্বত্থামাৰ মাতৃ দ্ৰোণীয়ে এতিয়াও জীয়াই আছে। মই এগৰাকী মাতৃ হৈ আৰু এগৰাকী মাতৃ মই চকু চাব নিবিচাৰোঁ। 5টা সন্তানক নিৰস্ত কৰা শত্ৰুকো দ্ৰৌপদীয়ে ক্ষমা কৰিছিল। এই ভাগৱত ধৰ্মৰ অৰ্থ হৈছে প্ৰথম ক্ষমা নামৰ যিটো গুণ আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে। ক্ষমাৱন্ত হ'লে ভাগৱত ধৰ্ম পালন কৰা হ'ব। আৰু সেইকাৰণে দ্ৰৌপদীয়ে মহাভাগৱত হিচাপে ভাগৱত স্থান পায়। দ্বিতীয়গৰাকী কুন্তি। কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত হ'ল। কৃষ্ণই পাণ্ডৱৰ সকলোৰ পৰা বিদায় লৈছে আৰু আহি কুন্তিও চলাই আহিলে। পেহী বুলি মাতে, বোলে পেহী যুদ্ধ শেষ হ'ল, দাদা যুধিষ্ঠিৰৰ ৰাজ্যভাৰ গতালোঁ আৰু মোৰো এখন ঘৰ আছে। পিতৃ মাতৃক মই চাবলৈ মন গৈছে, মই যাব বিচাৰিছোঁ আৰু তোমাক মই মাতষাৰ লগাবলৈ আহিলোঁ। তোমাক যদি কিবা লাগে কোৱা। কুন্তিয়ে কি কৰে, হে কৃষ্ণ, হে শ্ৰীমদভূষণ, হে অন্তৰ্যামী ভগৱন্ত, তোমাক মই মায়াবী দৃষ্টিৰে অৰ্জুনৰ সখী এজন সাধাৰণ মানুহ হিচাপে ভাবি আহিছিলোঁ। কিন্তু তোমাৰ যি কৰ্ম কাজী মই অনুধাৱন কৰিছোঁ, তুমিয়ে সেই মুক্তিদাতা কৃষ্ণ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। তোমাক মই বাটতে পাই হাতত হেৰুৱাব নিবিচাৰোঁ। তুমি অন্তৰ্যামী ভগৱন্ত, তুমি মোক যোৱাৰ আগত এটা বৰ দিব লাগিব। এতিয়া কুন্তিয়ে কি কৰিছে চাওক, আমি ভাগৱতত 500 টকা ভৰাই এখন দি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সুখবিলাক দিছোঁ। মোৰ ল'ৰাটো চাকৰি হ'ব লাগিব, বোৱাৰীজনীও চাকৰি হ'ব লাগিব, টাউনৰ মাটি হ'ব লাগিব, গাড়ী হ'ব লাগিব, 500 টকা ভৰাই এখন দি বিশ্বব্ৰহ্মাণ্ডৰ সুখবিলাক দিছোঁ। আৰু কুন্তিয়ে কি বিচাৰিলে যে হে কৃষ্ণ, তুমি যিমান পৃথিৱীত দুখ আছে, যিমান আপদ আছে, মোৰ মূৰত ঢালি দিয়া। কৃষ্ণইতো হাঁহি দিলে। পেহী আচৰিত কথা, বোলে জীৱনৰ বিৰতি বেলা যোৱাৰ সময় দিয়া মোক ধন জন আছে যে বিভূতি, সেইবিলাক মোৰ এতিয়া প্ৰয়োজন নাই। মোৰ জীৱনত বহুত পালোঁ আৰু এতিয়া নতুনকৈ কিবা পাব লগা মোৰ নাই। মই ৰাম নামৰ মালা গাঁঠি ৰাম নাম উচ্চাৰণ কৰি এই ভৱবৈতৰণি পাৰ হ'বৰ কাৰণে তোমাৰ পৰা বৰ বিচাৰিছোঁ। একেৰাহে দিব পাৰিলে মোৰ অন্তৰত অখণ্ড নাম বিৰাজমান হৈ থাকিব। হে কৃষ্ণ, হে ৰাম, হে শ্ৰীমদভূষণ, পাৰ কৰা ৰঘুনাথ। ভাগৱত আছে নিগম শাস্ত্ৰ, নিৰ্গুণ শাস্ত্ৰ। আমি সতৰ ৰাজতম 3টা গুণ অতিক্ৰম কৰি নিৰ্গুণত উপনীত হ'ব পাৰিলেহে জীৱই মুক্তি পোৱাটো সম্ভৱ। নামপ্ৰাণত উল্লেখ কৰিছে, পৰম বান্ধৱ
হৰিৰ নাম যিজনে লোৱে কয় বিশ্ৰাম আৰহাত কাৰ্য সাধিও লেখা দেখা প্ৰতি গোৱা হাতৰো লেখা প্ৰথমে দয় পাতক চয় কৰিবে কমহা পুণ্য অভুদয় উপজাই বেৰাবি বৈষ্ণৱী জ্ঞান পাপক দহিক ৰিবে নিজান পৰম বান্ধৱ হৰিৰ নাম যিজনে লৈ আকৌ অবিশ্ৰাম ৰাম নাম অবিশ্ৰাম ভাৱে ল'লেহে সেই ৰাম নামে সাত কাৰ্য সাধন কৰে অবিশ্ৰাম মানে খাওঁতে বওঁতে উঠোতে শুওঁতে বিষয়ৰ লগত জড়িত হৈ থাকোঁতেও অন্তৰে ঈশ্বৰৰ নাম ৰমণ কৰি গ'ল কৃষ্ণ কৃষ্ণ অন্তৰ অভ্যাসত আহি থাকিব সেই অখণ্ড নামে কি কৰে সাত কাৰ্য সাধন কৰে আৰু কোনকে সেই অখণ্ড নাম আহিবৰ কাৰণে বিপদ বিচাৰে পৃথিৱীত যিমানবিলাক আপদ আছে বিপদ আছে মোৰ গালি দিয়ে কৃষ্ণ তেতিয়াহে মই অবিশ্ৰামভাৱে তোমাৰ নাম হৃদয়ত ধাৰণ কৰিব পাৰিম আৰু তেতিয়া জীৱনৰ শেষ সন্ধিক্ষণত তোমাৰ নাম লৈ এই ভগৱতী পাৰ হৈ তোমাতেই মই বিলীন হ'ব পাৰিম গুৰুজনাই এনেধৰণে উল্লেখ কৰিছে প্ৰাণ প্ৰয়াণৰ সময়ত বাত পিত কফ আদি যত কণ্ঠ নিৰোধনে তোমাৰ নাম সুমৰন্তে হে প্ৰভু তুমি মোক তোমাৰ পৰা মই এভাগে কৃপা মাগো জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত বাত পিত কফ আহি মোৰ দ্বাৰা কণ্ঠনলী ৰুদ্ধ নকৰে মোৰ স্মৃতি সনাতন স্মৃতি তোমাতে যাতে বিলীন হৈ থাকে চিত্ত বুদ্ধি মন যাতে মোৰ তোমাতে নিমগ্ন হৈ থাকে আৰু তোমাৰ নাম লৈ এই ভৱবৈতৰণি পাৰ হৈ যাতে মই তোমাতে বিলীন হ'ব পাৰোঁ হে প্ৰভু তুমি মোক কৃপা কৰিবা গতিকে সেইকাৰণে কুন্তি হ'ল দ্বিতীয়গৰাকী মহাভাগৱত ভাগৱত ধৰ্ম পালন কৰোঁ আৰু দ্বিতীয়গৰাকী হ'ল উত্তৰা এতিয়া উত্তৰানো কেনেকৈ মহাভাগৱত হ'ল দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰে ঠিকেই কিন্তু সেই ক্ষমাৰ মূল্য অশ্বত্থামাই বুজি নাপালে অকৃতজ্ঞ তেওঁ কি কৰিলে অৰণ্যলৈ গৈ চফাত ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি দিলে 5 পাণ্ডৱক নিধন কৰিব আৰু আন 6 নম্বৰ পাতে গৈ উত্তৰাৰ গৰ্ভত পৰীক্ষিত আছে এই গৰ্ভস্থ পৰীক্ষিত গৰ্ভতে নিপাত কৰিব কৃষ্ণৰ সহায়ত পাণ্ডৱসকলে 5 পাত ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি এই ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা পালে কিন্তু আনফালে উত্তৰাৰ গৰ্ভত খেলি গ'ল উত্তৰাই কি কৰিলে হে সৃষ্টিজনী প্ৰলয় গৰাকী পৰম পুৰুষ পৰমেশ্বৰ মোৰ নিজৰ প্ৰাণটোৰ কাৰণে মোৰ কোনো মমতা নাই মোৰ এই শৰীৰটো মাৰি নিয়ক তাত মোৰ আপত্তি নাই কিন্তু মোৰ গৰ্ভত থকা যি সন্তান কাৰণ 5 নম্বৰ 5টা সন্তান কাটিলেই একমাত্ৰ পৰীক্ষিত আছে যে উত্তৰা গৰ্ভত পৰীক্ষিত যদি নিপাতত সহায় কৰা পৃথিৱীত কোনে শাসন কৰিব প্ৰজা পাণ্ডৱকুল ক্ষয় হ'ব ধ্বংস হ'ব অস্তিত্ব নাথাকিব যে তুমি মোৰ গৰ্ভস্থ সন্তানক প্ৰভু ৰক্ষা কৰা যিগৰাকী মহিয়সীয়ে নিজৰ ব্যক্তি স্বাৰ্থ বাদ দি বৃহত্ত স্বাৰ্থৰ কথা চিন্তা কৰিলে আৰু সেইকাৰণেই উত্তৰা মহাভাগৱতলৈ উন্নীত হ'ল যে ভাগৱত শাস্ত্ৰ নিগম শাস্ত্ৰ এই ভাগৱত গ্ৰন্থ ৰচনা কৰাৰ আগত ব্যাসদেৱে 17খন পুৰাণ ৰচনা কৰিছিল আৰু বেদব্যাস নিজেই মতিভ্ৰম
কাৰণ নাৰদে ক'লে যে ব্যাস তুমি ব্ৰহ্মকো সাক্ষাৎ কৰিলা, তুমি মানুহৰ মুক্তিৰ কাৰণে তুমি যিসমূহ গ্ৰন্থ ৰচনা কৰিলা, যিবিলাক পুৰাণ ৰচনা কৰিলা, মানুহৰ মুক্তিৰ ৰাস্তাটো তাত তুমি নেদেখুৱা। তুমি স্বৰ্গ সুখৰ লোভ দেখুৱাই জীৱ হত্যা কৰাৰ এটা ৰাস্তা দেখুৱালা। মানুহ তাতে তুমি বিপদে পৰিচালিত কৰিলা, সেইকাৰণে তোমাৰ অন্তৰত শান্তি নাই, অশান্ত তোমাৰ হৃদয়। তুমি এনে এখন গ্ৰন্থ ৰচনা কৰা য'ত জীৱ মুক্তিৰ কথাটো সন্নিবিষ্ট হৈ থাকিব। সেই ভাগৱত হ'ল 18 নম্বৰ পুৰাণ। এক দেও এক সেও এক দিনে নাই। ভগৱন্ত বাদ দি এই বিশ্ব ব্ৰহ্মাণ্ডৰ একো বস্তু নাই। গছৰ গুৰিত পানী দিলে ডালপাতবিলাক আপোনা আপুনি পৰিতৃপ্ত। দেৱতাবিলাক হ'ল ডালপাত, কিন্তু ডালপাতত পানী দিলে গুৰিয়ে কিন্তু নাপায়। গতিকে যেতিয়ালৈকে এক ঈশ্বৰবাদী নহ'ব, যেতিয়ালৈকে আমি এক ঈশ্বৰবাদী নহ'ব নোৱাৰিম, যেতিয়ালৈকে আমি নিৰ্গুণ হ'ব নোৱাৰিম, 17 তিনিটা গুণৰ যেতিয়ালৈকে আমি অধীন হৈ থাকিম, তেতিয়ালৈকে ভগৱন্তৰ কৃপাৰ পৰা আমি বঞ্চিত হৈ থাকিম। এতিয়া পাৰ্থিৱ জগতৰ সুখ আৰু পৰমাৰ্থিক সুখ, বিষয়জনিত সুখ আৰু অতীন্দ্ৰিয় সুখ, আমি ভোগৰ পৰা লাহে লাহে ত্যাগৰ ফালে যাবৰ কাৰণে প্ৰত্যেকে যত্ন কৰিব লাগে। যি বয়সৰ যি সুখ তাক ৰীতি নীতিৰ মাধ্যমেৰে আয়ত্ত কৰি বয়স বাঢ়ি যোৱাৰ লগে লগে আমি এপৰকে এৰি যেতিয়া এজন মানুহ, এজন ব্যক্তি যেতিয়া সম্পূৰ্ণ ত্যাগী হ'ব, 60 বছৰত এজন কৰ্মচাৰী যেনেকৈ অৱসৰ দিয়ে, আমি প্ৰতিজন ব্যক্তিয়ে, সাংসাৰিক ব্যক্তিয়ে এটা সময়ত মায়ামোহ ত্যাগ কৰি, এই বিষয়জনিত ত্যাগ কৰি চিত্ত বুদ্ধিমন ভগৱন্তক অৰ্পণ কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। যেতিয়া চিত্ত বুদ্ধিমন ভগৱন্তক অৰ্পিত হ'ব, এই বহিমুখী ইন্দ্ৰিয়বিলাকে ঈশ্বৰৰ আশ্ৰয় ল'ব, আৰু তেতিয়া কি হ'ব? আত্মা আৰু পৰমাত্মাৰ মিলন হ'ব। এডাল চুম্বকত যদি এডাল লোহাৰ লগাই দিয়া যায়, এই লোহাৰডালে চুম্বক শক্তি পাব যেনেকৈ সক্ষম হয়, সাধনাৰ দ্বাৰা ইন্দ্ৰিয়বিলাকক সংযম কৰি লোভ মোহ কাম ক্ৰোধ দম্ভদেশ্যক দমন কৰি চিত্ত বুদ্ধিমন ভগৱন্তক যদি সম্পূৰ্ণ অৰ্পণ কৰিব পাৰে, সেই ভক্তজনেও ঈশ্বৰীয় শক্তি পাবৰ কাৰণে সক্ষম হয়, আৰু জ্ঞান চক্ষুৰ দ্বাৰা সমস্ত ভূতকে ব্ৰহ্মময় দেখিবৰ কাৰণে সক্ষম হয়। আৰু তেওঁ সাধনাৰ দ্বাৰা তেনে পৰ্যায়লৈ উন্নীত হোৱা ব্যক্তিজনক এই পাৰ্থিৱ জগতৰ কোনো মায়াৰ বন্ধনে কেতিয়াও আৱৰি ৰাখিব নোৱাৰে। কিতাপ ভক্তি যুগত কৈছে, পুত্ৰ তজি মহত বুদ্ধি শত্ৰু কি থান কেহি মতে সম হৈব মানয় অপমান পৰে মাৰিবা পুহে নাহি কষ্ট মন তাক ক্ষমা অন্ত পুলি কহে সৰ্বজন মন বুদ্ধি অৰ্পিমুত কৰিলে নিশ্চয় সেহি ভক্তি সখী মোৰ প্ৰিয় আতিশয় কদাচিতো মই তাক নকৰোঁ ত্যাগ সিও সৰ্বদাই হিত ইয়তে পাৱে লাগ
মুতবিনে খবজর জানি বানি সয় মুহুর প্রকাশে জানা হবে মুক্ত হয় প্রিয় যদি হুয়ে তাত নকৰে আহ্লাদ যদি সুখ হুয়ে তাত নকৰে বিষাদ এতিয়া আমি এই ভগৱতী পাৰ হোৱাৰ একমাত্ৰ মাধ্যম হৈছে ভক্তি ভক্তি এটা উপলব্ধি আৰু অনুভৱী বস্তু মানুহক দেখুৱাই ভক্তি কৰিবলৈ আমাক কোৱা নাই ভক্তি অতি গোপন বিদ্যা কোনেও নজনাকৈ ভক্তি কৰিবলৈ কৈছে আৰু সকলোৱে জনাকৈ পাপ কৰিবলৈ কৈছে আমি পাপটো লুকুৱাই কৰোঁ ভক্তি মানুহক দেখুৱাই কৰোঁ মই নিজৰ কথাই কৈছোঁ বাৰু দেই এতিয়া কোনোবা এজনে বেয়া পালে আমি বেয়া পাব লাগিব নেকি প্ৰশংসা কৰিলে আমি কিয় ভাল পাওঁ মই জানো ইমানৰ যোগ্য জানো প্ৰশংসাৰ যোগ্য জানো সেইটো আত্মবিশ্লেষণ আমাৰ হ'ব লাগে নহয় জানো বাৰু এজন ভক্তৰ প্ৰকৃত ভক্তই কোনোবাই গোৱাল গালি পাৰিলেও বেজাৰ নকৰে প্ৰশংসা কৰিলেও আনন্দ নকৰে এতিয়া প্ৰহ্লাদে ইমানখন কৰি ভক্ত নোৱাৰিলে ছজন ভক্তৰ ঠাইত নপৰিলে বৈষ্ণৱৰ ঠাইত থাকিব লগা অকণমান ভুলৰ কাৰণে যিজনে স্বয়ং ভগৱন্তক সন্মুখত পালে আমাৰ সকলোৰে পিতাক পালে যিজন মুক্তিদাতা পিতাক পোৱাৰ পাছত তেওঁ পাৰ্থিৱ জগতৰ পিতৃৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিলে যে হে প্ৰভু মোৰ পিতৃয়ে তোমাক বহুত কষ্ট দিলে তোমাক তাৰ কাৰণে তুমি কিম্বুক কিমাকাৰ ৰূপ লৈ বধ কৰিব লগা হ'ল তুমি তোমাক মই প্ৰণাম জনাইছোঁ নিবেদন জনাইছোঁ মোৰ পিতৃৰ সমস্ত দুখ তুমি ক্ষমাদান কৰিবা সেইকণ কথাৰ কাৰণে প্ৰহ্লাদে ছজন ভকতৰ স্থান নাপালে 12জন বৈষ্ণৱৰ শাৰীত থাকিব লগা হ'ল এতিয়া ছজন ভকতৰ ভিতৰত 3জন আৰ্য 3জন অনাৰ্য হনুমান বান্দৰ বিভীষণ ৰাক্ষস জাবৱন্ত ভালুক উদ্ধৱ বিদুৰ মৈত্ৰেয় এতিয়া বিভীষণ কেনেকৈ ছজন ভকতৰ ভিতৰত এজন হ'ল পুত্ৰয় উপজিলে আনন্দ নকৰে মৰিলে নকৰে শোক মান অপমান সহিতে পাৰয় পণ্ডিত ভুলয় লোক ৰজা লংকেশ্বৰে লক্ষ্মীস্বৰূপা সীতাক শয়ন কৰি লংকালৈ যেতিয়া লৈ আহিলে তাৰ বিভীষণে ৰাৱণক ক'লে দাদা তুমি সৰ্বনাশ কৰিলা আমাৰ স্বৰ্ণলংকত লংকা ধূলিসাৎ হৈ যাব ৰামচন্দ্ৰ ভূমিবাৰ হৰণৰ কাৰণে আবিৰ্ভাৱ আৰু তেওঁ প্ৰিয় ভাৰ্যা লক্ষ্মীস্বৰূপা সীতাক তুমি হৰণ কৰিলা ব'লা দুয়োজনে গৈ সসন্মানে ৰামৰ ওচৰত ক্ষমা খোজো ৰাৱণে কি কৰিলে বিভীষণক কোৰ মাৰি দিলে আৰু বিভীষণে কি কৰিলে পুত্ৰ ভাৰ্যাৰ পৰা বিদায় ল'লে তেওঁ পুত্ৰ তৰণীখেন আৰু তেওঁ প্ৰিয় ভাৰ্যাৰ পৰা বিদায় লৈ ৰাৱণৰ সংগ ত্যাগ কৰি ৰামৰ কাষলৈ গুচি আহিলে ৰাম আৰু তেওঁ পুত্ৰ তৰণীখেনৰ মাজত যুদ্ধ হ'ল আৰু ৰামৰ ঘৰত তৰণীখেন মাটিত পৰি গ'ল হাই ৰাম বুলি কৈ পৰি গ'ল বিভীষণে হাঁহি আছে কিন্তু চকুটো ওলাই আছে যে ৰামচন্দ্ৰই ক'লে মিত্ৰ তোমাৰ চকুত চকুলো প্ৰভু অধৰ্মৰ সিমানে আছিল তুমি মোক আগতে নকলা কিয় মই এতিয়াও সৰকাম বোলে নহয় প্ৰভু মোৰ পুত্ৰই জন্মভূমি ৰক্ষাৰ কাৰণে মোৰ প্ৰভুৰ লগত সন্মুখ সংগ্ৰামত অৱতীৰ্ণ হৈ প্ৰভুৰ ঘৰত প্ৰভুৰ নাম উচ্চাৰণ কৰি বৈকুণ্ঠগামী হৈছে ই মোৰ আনন্দ চকু আৰু হনুমানে বুকু ফালি ৰামক দেখাই দিছিল চিন্তা কৰক নিৰ্গুণ ভক্ত গতিকে
এই ভাগৱত নিৰ্গুণ শাস্ত্ৰ জীৱৰ মুক্তি পাবৰ কাৰণে মানৱ জাতিৰ মুক্তিৰ কাৰণে ভাগৱতৰ বিভিন্ন কাহিনীৰ মাধ্যমেৰে শেষত আমাক এটাই কথা কৈছে, ৰাম নামৰ কথা কৈছে। ৰাম নাম আশ্ৰয় ল'লেহে জীৱই মুক্তি পোৱাটো সম্ভৱ। যাগ যজ্ঞ পূজা পাতল কৰি মুক্তি পোৱাৰ কোনো উদাহৰণ ক'তো নাই, কেৱল শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণে হৈছে সৰ্বশ্ৰেষ্ঠ, কীৰ্তনতকৈ শ্ৰৱণক শ্ৰেষ্ঠ বুলি কৈছে। একান্ত মনে শ্ৰৱণ কৰাজনে কীৰ্তন কৰাজনতকৈ বেছি ফল পায়। এতিয়া মানুহৰ এটা বস্তু মানে আও খামতে ৰাখিব লাগে। মিঠা বস্তু যদি বেছিকৈ খাই থাকে তিতা লাগে, মানে আৰু শুনিমতে এৰিলেহে ৰস লাগে। কাৰণ মানে কৰ্মব্যস্ত যুগ আৰু মানুহৰ মন মায়াই আমনি কৰি থাকে আৰু কথাৰ সন্মুখী জানে বহুত সময়লৈকে আবদ্ধ কৰি ৰাখিব পৰাত সম্ভৱ নহয়। আৰু আপোনালোকৰ বিভিন্ন কাৰ্যসূচী আছে, মই সময়টো লক্ষ্য ৰাখিও ভাবিছোঁ। এতিয়া ভক্তি অন্তৰংগা, অনুভৱী আৰু উপলব্ধি বস্তু। ভক্তি সদায় গোপনে কৰিব লাগে, কোনো নজনাকৈহে আমি ভক্তি কৰিব লাগে। ভক্তি যদি মানুহক দেখুৱাই কৰোঁ, সেই ভক্তিৰ দ্বাৰা মানৱে কেতিয়াও তৰণৰ ৰাস্তা বিচাৰি নাপায়। ভক্তি আৰু পাপ দেখুৱাবলৈ কৈছে মানে কেনেকৈ কৈছে, মানুহ মাত্ৰে ভুল হয়। যৌৱনৰ উন্মত্ত বান বাৰিষাৰ বেগৱতী নদী। বাৰিষাৰ নদীয়ে বানপানী ভাঙিলে যেনেকৈ পাপি তাপি নাচায়, যৌৱনৰ উন্মত্ত বানে মানুহক বিপদে নিয়াটো সম্ভৱ। মানুহে ভুল কৰে, স্বাভাৱিক কথা, ভুল হ'ব পাৰে। আমি ভুল হৈ শুদ্ধ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আমি ভুল কৰাটো হয় সমাজৰ মাজত আঁতুকাই যি শাস্তি দিয়ে তাক নতশিৰে পালন কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। সেইটোৱে সংস্কাৰ। কিন্তু আমি ভুলৰ পৰা শিক্ষা ল'বলৈ আমি যত্ন নকৰোঁ। গীতাই কৈছে, নাজানি তুমি বহু ভুল কৰিলা, মহাপাপো যদি কৰিলা, কিন্তু আত্মহত্যা নকৰিবা। তুমি সাধুসংগ লোৱা, জীৱনটো পুনৰীক্ষণ কৰা, পুনৰাবৃত্তি নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হোৱা। তোমাক মই সমস্ত পাপৰ পৰা পৰিত্ৰাণ দিম। তুমি ধ্ৰুৱতাৰাৰ দৰে পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিবা। মহাপাপী জ্ঞানী ভজে দুয়োকে সীমা, কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা। ভক্তিৰ দ্বাৰা এজন মহাপাপীও মহাসন্তলৈ উন্নীত হ'ব পাৰে। ভগৱানক পাবৰ কাৰণে কোনো উচ্চ কুলত জন্মগ্ৰহণ কৰিব নালাগে, কোনো উচ্চ শিক্ষিত হ'ব নহ'লেও হ'ব পাৰে, কোনো ধন ঐশ্বৰ্যবিধ নালাগে, কোনো শাস্ত্ৰজ্ঞ পণ্ডিতো হ'ব নালাগে। লাগে কেৱল এখন নিৰ্মল পবিত্ৰ হৃদয়, যিখন হৃদয়ত সকলোৰে প্ৰতি সমমৰ্যাদা সমভাৱ, আনৰ দুখত দুখী হোৱা, আনৰ সুখত সুখী হোৱা, তেনে এখন হৃদয় যদি আমি তৈয়াৰ কৰিব পাৰোঁ, সেই নিৰ্মল হৃদয়ৰ পৰা হে ৰাম হে কৃষ্ণ বুলি ওলোৱা শব্দবিলাকে ভগৱন্তক পাবৰ কাৰণে উত্তম মাধ্যম। এজন উচ্চ শিক্ষিত হৈ ধনৱন্ত হৈ ভগৱানক পাব পাৰে,
আৰু এজন নিকিন ভিক্ষাৰী হৈ ভগৱানক ক'ব পাৰে। উদাহৰণ কিতাপে আছে। জনক আছিলা পূৰ্বে মিথিলা নগৰে ভক্তিৰ বলত কৃষ্ণ গৈলা তাৰ ঘৰে বহিবা লাগি দিলা দীপ সিংহাসন নানাবিধ উপহাৰে অৰ্চিলা চৰণ জনকৰ ভক্তিত কৃষ্ণ সন্তোষিত হৈলা নগৰ সহিতে সবে বৈকুণ্ঠ গৈলা। জনক এজন ৰজা হৈও ভক্তিৰ বলত ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হৈছিল। জনক আছিল প্ৰজাবৎসৰ ৰজা। তেওঁ ৰাজ্যৰ সকলো প্ৰজাক সমমৰ্যাদা প্ৰদান কৰিছিল আৰু তাৰ মাধ্যমেৰে ৰাজকাৰ্য পৰিচালনা কৰাৰ সময়ত অকণমান যিকোনো সময় পাইছিল শুদ্ধভাৱে ভগৱন্তক ভক্তি কৰিছিল। মানে ৰজা হৈও উচ্চ শিক্ষিত হৈও কোটিপতি হৈও যে ভগৱানক পাব পাৰে, মই তাৰ এটা উদাহৰণ কৈছোঁ। তাৰ নিকিন ভিক্ষাৰীজনে ভগৱানক নাপাব নেকি? আৰু শ্ৰোত দেৱ নামে আছিলে ব্ৰাহ্মণ খাইবা কবি বাকনাই পিন্ধিতে বহন হাৰগ্ৰী সকলাগি গয়া নাৰায়ণ ভক্তি ভাৱে দিছে পাছে চিন্তিলা চৰণ ভঙা কমন দলো জৰে পাৱ পখালিলা স্নান কৰি বাক লাগি গন্ধ জল দিলা ভোখানতো লক্ষীয়সী দিলায়ামলকী কৃষ্ণে হাত পাতি লৈলা পৰমহ ঋষি এবে দিজময়ী মনে আলোচিলো ভক্তিৰ লতময়ী আপোনাকো দিলো। জনকৰ ৰাজতীৰ্থত সোণৰ আসনত বহি সোণৰ পাত্ৰত পঞ্চামৃত বক্ষকৈ যিমান সুখী হৈছিল, তাতোতকৈও নিকিন দৰিদ্ৰ বিপ্ৰৰ সভক্তিত ভগৱান বেছি সন্তোষিত হৈছিল। খাবলৈ দিবলৈ একো নাই, ভঙা কমলৰ জল পানীয়ে ভৰি ধোৱালে আৰু খাবলৈ দিলে এটা আমলখি। কিন্তু হৃদয়খন ইমানে নিৰ্মল, ইমানে পবিত্ৰ, ভগৱন্তই কি কৈছে, তোমাক যি লাগে আজি মই তাকে দিবৰ কাৰণে প্ৰস্তুত আছে। ভগৱন্তক পাবৰ কাৰণে আমাক কি লাগে? নিৰ্মল এখন পবিত্ৰ হৃদয়, প্ৰেম দয়া কৰুণাই পৰিপূৰ্ণ এখন হৃদয় যদি আমি তৈয়াৰ কৰিব পাৰোঁ, সেই হৃদয়ৰ পৰা নিগৰি ওলোৱা হে কৃষ্ণ, হে প্ৰভু, তোমাক দিবলৈ মোৰ একো নাই। ধন জন ঐশ্বৰ্য বিভূতি পুত্ৰ ভাৰ্যা এই সমস্ত বস্তুৱে তোমাৰ, এই পাৰ্থিৱ শৰীৰটো মোৰ নহয় প্ৰভু। তোমাক মই কি দি বুজিম? তোমাৰ কি বস্তু অভাৱ আছে? লক্ষ্মী যাৰ ভাৰ্যা ধন ঐশ্বৰ্য বিভূতি গৰাকী, সৰস্বতী যাৰ ভাৰ্যা জ্ঞান অধিষ্ঠাত্ৰী দেৱী, তোমাক প্ৰভু দিবলৈ মোৰ একো নাই। দিবলৈ কেৱল আছে
হৃদয়ৰ সেৱা কৰা ভক্তিৰ অঞ্জলি তুমি যেন সাদৰে কৰিবা গ্ৰহণ। আমি ভগৱন্তক চিত্ত বুদ্ধি মন দি ভগৱন্তৰ গুণানি কীৰ্তন কৰিলে ভগৱন্ত সন্তুষ্ট হয়। আৰু এই সুলভ পথটো আমি নলয় আমি কি কৰোঁ? আমি সুশান্তিৰে বিৰাজমান হ'বৰ কাৰণে কি ভাগৱততো খুৱাই দিওঁ আৰু থানত গৈ আমি হাঁহ এটা ভৰি দিওঁ। আমি এই কামবিলাক কৰি থাকোঁ বিশেষকৈ। আমি তাৰ পৰা আমাৰ কি হয়? আমি ভাগৱতক গীতাক অসন্মান কৰাৰ আগতেহে হয়। দুৰ্গা কেতিয়াও বলি নাই লোৱা, সকলোৱে মা হয়। দুৰ্গা ওচৰত আমি কি দিব লাগে? মা আমাৰ। কাম কুট লোম মো দম্বৰেশ্বৰী ছয়ভুহে পদ্য ওচৰত আমি অৰ্পণা কৰিব লাগে। মাতৃ তুমি এই বেয়া ৰিপুবিলাক মোৰ পৰা এই ৰিপুবিলাক দমন কৰিবৰ কাৰণে তুমি মোক শক্তি দিয়া মা। কিন্তু আমি কি কৰিছোঁ? সেই দুৰ্গাৰ ওচৰত আমি কিছু হাঁহ পাৰ ছাগলীবিলাক বলি দি আমি বিচাৰিছোঁ। কোনো মাকে পিতেকৰ তেজ কেতিয়াও নলয়। এইটো আমাৰ বিপথে তাৰ আমি পৰিচালিত হৈ আহিছোঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক এই শুদ্ধ ৰাস্তাটো আমাক দিছে, যিটো সুলভ পথ। কিন্তু এই সুলভ পথটোত আমাৰ কিন্তু বিশ্বাস নাই। শিৱই কোনোদিন ভাং নাই খোৱা। শিৱই কেনেকৈ ভাং খাব? নাৰায়ণৰ সৰ্বশ্ৰেষ্ঠ ভকত, চিত্তবুদ্ধি মনত নাৰায়ণময় হৈ আছে। অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক অগস্ত্যী ঋষিয়ে সুধিলে, হে ঋষিবৰ শিৱক সন্তুষ্টিত কৰিবৰ কাৰণে কেনে কৰ্ম কৰিব লাগিব? যে অগস্ত্যী ঋষিয়ে ক'লে, যত জীৱ তত শিৱ। জীৱক যিজনে সুখী কৰে, জীৱক যিজনে পালন কৰে, জীৱক যিজনে শ্ৰদ্ধা কৰে, জীৱক যিজনে সন্মান কৰে, তেওঁৰ কাৰণে ভগৱান থাকিব সন্তুষ্টিত। শিৱ আৰু বিষ্ণু অভিন্ন। আমি বিষ্ণুক যেনেকৈ উপাসনা কৰোঁ, শিৱক উপাসনা কৰাৰ পদ্ধতিটো আমাৰ একেই হ'ব লাগে। বৰগীতত গুৰুজনাই উল্লেখ কৰিছে, হৰি হৰ ৰে বাপ পখিলো ৰণে, হৰি হৰ ৰে বাপ পখিলো ৰণে, নেৰিবানে ৰিবা বন্ধু জীবনে মৰণে, হৰি হৰ ৰে বাপ পখিলো ৰণে। আমি তত্ত্বৰূপে যদি চাওঁ, হৰি মানে নাৰায়ণ নহয় জানো? হৰ মানে শিৱ নহয় জানো? আত্মাৰূপে হৰি আমাৰ দেহত সদায় প্ৰতিনিধিত্ব কৰি আছে, আৰু জীৱৰূপে শিৱ প্ৰতিটো জীৱতে বিৰাজমান হৈ আছে। আৰু সেই হৰিহৰক বাদ দি আমি হৰিহৰক যদি ভিন্ন ৰূপত চাওঁ, তেতিয়া কি হ'ব? মহাপাপ হ'ব। দুইজন অভিন্ন, আৰু আমাৰ হৃদয়ত জীৱ আৰু আত্মাৰূপে বিৰাজমান হৈ আছে। জীৱক সন্মান কৰিলেহে, জীৱক সন্তুষ্ট কৰিলেহে শিৱ সন্তুষ্ট হয়। এতিয়া আজি আমি দেখিছোঁ, অপ্ৰিয় হ'লেও কৈছোঁ, নামঘৰতকৈ শিৱ মন্দিৰৰ সংখ্যা কিন্তু বাঢ়িছে। শিৱ মন্দিৰ পাতক, কিন্তু তাত যিটো অপসংস্কৃতি সেইটো আমি নিৰ্মূল কৰিব লাগিব। আমাৰ ডেকা বন্ধুসকল তালৈ গৈ সেইবিধ গ্ৰহণ কৰি তিয়ঁহৰ জালি যেন যুৱ শক্তিটো আজি ধ্বংস হ'ব। অপ্ৰিয়লৈ কৈছোঁ, মই বেয়া পালোঁ মই কৈছোঁ, কাৰণ এইকাৰণে কৈছোঁ আমাৰ যুৱকসকলক আমি মৰম আছে, শ্ৰদ্ধা আছে। আমাৰ ওচৰতে এটা শিৱ মন্দিৰ আছে, তাত ড্ৰাগছ পৰ্যন্ত সেৱন কৰে, বুজিছেনে? এতিয়া পুলিচে গৈ বন্ধ কৰি দিলে। গতিকে এই যিবিলাক অপসংস্কৃতি, এইবিলাক যদি আমি
আলাপ আলোচনাৰ মাধ্যমত কোনোবাই বেয়া পাব নালাগে, কোনোবাই খাই ভাল পায় খাওক, আপত্তি নাই, কিন্তু শিৱৰ নামত খাব নালাগে। উঠি অহা নাতিটোৰ নিচিনা ল'ৰাৰ লগত লৈ খাবৰ কেতিয়াও নালাগে, সেইটো কিন্তু বৰ অন্যায়, আমাৰ বৰ দুখ লাগে এইবিলাক কথা। গতিকে এই কথাবিলাক আমি চিন্তা চৰ্চা কৰাৰ সময় আহিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, 64 জাতিক শৰণ দি, আমাৰ যে লাই ফুটা চাউন খাই নহয় জানো, চিনস্বৰূপে নহয় জানো, সকলোকে শৰণ দি এখন বৃহত্ত অসমীয়া সমাজ গঢ়ি তুলিছিল। বৰ্ণ বৈষম্য শূন্য, আমি গোটেইবিলাক গোট খাইহে অসমীয়া। অসমত বাস কৰা বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী, আনকি খিলঞ্জীয়া মুছলমানসকলকো লৈহে আমি বৃহত্ত অসমীয়া জাতি। আমাক এক কৰিব বিচাৰিছিল। আৰু আজি আমি দুখৰ বিষয়, শংকৰ গুৰুজনাৰ নামত 85টা ধৰ্মীয় সংগঠন অসমত। আমি গুৰুজনাৰ জন্ম জয়ন্তী 85ভাগে পালন কৰিছোঁ, আৰু আমি এখনেই কাজিয়া কৰি আছোঁ, মাক বাপেক মৰিলে চুলি কাটিব লাগে নে নালাগে, বামুণ লগাব লাগে নে নাই। কাজিয়া কৰোঁতে 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 85টা সংগঠনৰ জন্ম হ'ল। এতিয়া এনে সময় সমাগত এনেধৰণৰ অনুষ্ঠানৰ মাধ্যমেৰে গোটেই ধৰ্মীয় সংগঠনৰ মুৰব্বীবিলাকসকল একেলগে বহি গুৰুজনাৰ শুদ্ধ ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰিলেহে অসমীয়া জাতি বৰ্তি থাকিব। কোনো ধৰ্মীয় সংগঠনে অকলে অকলে কেতিয়াও নোৱাৰে। আমি যি কাজিয়া কৰিলোঁ, ভাগ ভাগ হ'লোঁ, বেলেগ কথা, কিন্তু এতিয়া সকলো ধৰ্ম সংগঠনৰ মুৰব্বীবিলাক সকলো একেলগে বহি আলাপ আলোচনাৰ মাধ্যমেৰে শংকৰদেৱৰ নীতি আদৰ্শ আমি অসমত পুনৰ প্ৰৱৰ্তন কৰিলেহে আমাৰ সমাজ গুৰুজনাক প্ৰকৃত সন্মান জনোৱা হ'ব। যি সময়ত আজি শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা আমি কৈ আছোঁ, আৰু সেই সময়তে আমি শংকৰদেৱৰ নামত ভাগে ভাগে আমি কি কৰিছোঁ, ধৰ্ম আচৰণ কৰিছোঁ। ধৰ্ম মানে কি? পৰিদৃশ্যমান জগতখনৰ প্ৰতিটো বস্তুৰে, প্ৰকৃতি জগতৰ প্ৰতিটো বস্তুৱে নিজা নিজা ধৰ্ম আছে। জুই ধৰ্ম হ'ল দাহিকা শক্তি, জুইত পেলাই দিলে পাপি তাপি নাচায়, জুয়ে চাই পেলাই ল'লে, জুই ধৰ্ম। পানী ধৰ্ম হ'ল পানী খালে তৃষ্ণা দূৰ হয়, পিয়া দূৰ হয়। একেখন আকাশ, আকাশৰ এখনেই ধৰ্ম আমাৰ, হিন্দুৱে হওক, মুছলিমে হওক, জৈনে হওক, খ্ৰীষ্টান হওক, একেখন আকাশৰ লগত আমি আছোঁ, একেবাৰে আমি সেৱন কৰি আছোঁ, নহয়নে বাৰু? চুম্বকৰ ধৰ্ম লোক আকৰ্ষণ কৰা, মানুহৰ ধৰ্ম মানৱতা। মানুহক মানুহৰ দৃষ্টিভংগীৰে চাবলৈ শিকা, মানুহক সাম্প্ৰদায়িকতাৰ জুলুঙেৰে নাচাবা, মানুহক ধৰ্মান্ধতাৰ জুলুঙেৰে। ধৰ্ম আচৰণ কৰক, কিন্তু অন্ধভাৱে অনুকৰণ কৰিব মানা কৰিছে। ধৰ্মান্ধতা, অন্ধবিশ্বাস, কুসংস্কাৰ, বৰ্ণ বৈষম্যতা, এইবিলাক সমাজৰ অন্তৰায়। আৰু ভাগৱতৰ নিগুণ দৰ্শন আমি আয়ত্ত কৰি এই অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মান্ধতাবিলাক আমি সমাজৰ পৰা আঁতৰাই পঠিয়ালেহে আমাৰ সমাজখন ঐক্য সম্প্ৰীতি সমন্বয়ৰ দোলেৰে বান্ধ খায়। আমি এক বৃহত্ত অসমীয়া জাতি হিচাপে বিশ্ব দৰবাৰত জিলিকি থাকিব পাৰিম। আৰু আমি যদি ক্ষুদ্ৰ কিছুমান কথা লৈ যদি কাজিয়া কৰি থাকোঁ, তেনেধৰণে 1000 বছৰ উপাসনা কৰিলেও, 1000 বছৰ ভাগৱত অধ্যয়ন কৰিলেও আমি কিন্তু আমাৰ সমাজখনক সম্প্ৰীতি সমন্বয়ৰ দোলেৰে বান্ধি ৰাখিব নোৱাৰিম। আৰু গুৰুজনাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বৈষ্ণৱ ধৰ্ম আছে, কিন্তু তাত শৰণ নাই, দীক্ষা আছে। সেইকাৰণে শংকৰদেৱৰ ধৰ্মক নৱবৈষ্ণৱ ধৰ্ম বুলি কোৱা। এইকাৰণে কোৱা হয় শংকৰদেৱে এটা নতুন বস্তু সৃষ্টি কৰিছিল, সেয়ে হ'ল শৰণ। অসমক বাদ দি ভাৰতবৰ্ষৰ কোনো ৰাজ্যত সকলোতে বৈষ্ণৱ ধৰ্ম আছে, কিন্তু শৰণ নাই, তাত দীক্ষা আছে। গুৰুজনাই আজিৰ পৰা 574 বছৰ আগত এই অসম ভূমিত আবিৰ্ভাৱ হ'ল। উচ্চ নিচ্চ ভেদভাৱ আঁতৰাই বৰ্ণ বৈষম্য শূন্য কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাগৱত ধৰ্মৰ মাধ্যমেৰে ঐক্য সম্প্ৰীতি সমন্বয়ৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণেই গুৰুজনাই গীতাৰ পৰা আনিলে শৰণ।
শরীবধর্মম পরিত্যজ্য মামেকং শরণং ব্রজ। এই শ্লোকৰ দ্বাৰাই শাক্তৰণ্য পণ্ডিত মাধৱদেৱক মহাপুৰুষ শংকৰদেৱ পৰাজয় কৰিছিল যে গছৰ গুৰিত পানী দিলে ডালপাতবিলাকে আপোনা আপুনি পায়, আৰু ডালপাতত দিলে কিন্তু গুৰিয়ে নাপায়। পুৰুষৰ যুগত উৎপন্ন যুগত কিতাপ কৈছে যে অৰ্জুন, জ্ঞান আৰু চেতনাই ডুবি নোপোৱা, ৰূপ গন্ধস্পৰ্শই ক্ৰিয়া কৰিব নোৱাৰা, জ্যোতিৰূপে নিৰাকাৰ নিৰাময় নিৰঞ্জন ৰূপে মই গোটেই বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰি আছোঁ। আৰু ব্ৰহ্মাকে আদি কৰি যিমানবিলাক দেৱতা আছে এই অস্বস্থ বৃক্ষৰ ডালপাত, আৰু যিমানবিলাক জীৱ আছে সকলো সেই গছজোপাৰ অংশ বিশেষ। ভগৱন্ত বাদ দি একো বস্তু পৃথিৱীত নাই। হে অৰ্জুন, তুমি চিত্ত বুদ্ধি মন ভগৱন্তক অৰ্পণ কৰা, আৰু ভগৱন্ত কৃপা পালে দেৱতাবিলাক আপোনা আপুনি সন্তুষ্ট হ'ব। দেৱতাসকল হ'ল ভগৱতৰ কিংকৰ, অনুগত ভৃত্য। আপোনাৰ ঘৰত থকা চাকৰটোৱে জানো আপোনাৰ মুখতে কিবা বস্তু দিব পাৰিবচোন? আপোনাৰ ল'ৰাটোৱে জানো দিব পাৰিব? কাৰণ আপুনি তেজ্য পুত্ৰ ঘোষণা কৰিব পৰা অধিকাৰ আছে, নহয়নে বাৰু? ভগৱন্তক সুখী কৰিলে, সন্তুষ্ট হ'লে দেৱতাবিলাক আপোনা আপুনি সন্তুষ্ট হয়। এই দৃষ্টিভংগীৰে, এই শৰণৰ মাধ্যমেৰে আমি কি হ'ল? শৰণ লোৱাৰ পাছত ভকত হ'লো। ভকত তালব্য শৰ মনন্য ন, আকাৰ স্বীকাৰ নাই। ভকত আছে, আকাৰ স্বীকাৰ নাই বাৰু। ভকত শৰণ লোৱাৰ পাছত আমাৰ মাজত সাম্প্ৰদায়িক ভাৱটো থাকিব নালাগে। কোচে যদি শৰণ লোৱাৰ পাছত কোচেই হৈ থাকে, চুতীয়াই যদি শৰণ লোৱাৰ পাছত চুতীয়া হৈ থাকে, আহোমে যদি আহোম হৈ থাকে, কছাই যদি কছাই, শৰণ ৰক্ষা হ'ব জানো? ভকত হোৱাৰ পাছত আমি সেই সাম্প্ৰদায়িক ভাৱটো অন্তৰৰ পৰা মোহাৰি পেলাব লাগে, তেতিয়াহে শৰণ ৰক্ষা কৰা হয়। আমাৰ শৰণটো এনেকুৱা হৈ আছে, ল'ৰাটো বোলে প্ৰভু বিয়া পাতিব লৈছোঁ, নিজ নিজ গুৰুৰ ওচৰলৈ গৈছোঁ, বোলে প্ৰভু ইয়াক শৰণ এভাগ দিব লাগে, বিয়াখন পাতিব লৈছোঁ নহয়। তাৰ গুৰুৱে নিজ নিজ আদৰ্শমতে কি কি লাগে সামগ্ৰীকেইটা বোলে এইখিনি লৈ আহিবা, মাহ প্ৰসাদৰ শৰাইখন আনিবা, সকামকেইটা বস্তু ইমানকেইটা দক্ষিণা আনিবা। আধা ঘণ্টামান শৰণ দিলে আৰু তাৰপৰা গুৰুক লৈ গৃহলৈ নগ'লে আৰু সেয়া শৰণ হ'ল। তো শৰণটো তেনেকুৱা বস্তু নহয়, তেনেকুৱা বস্তু জানো? হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ ৰাম নামে মৰণ আমাৰে, পাপ কতকৰ ক্ষয়ে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ নামৰ ভাণ্ডাৰ ক'ত আছে বুলি ক'লে? ইয়াৰ মাজত। আমি কৈছে নেকি গীতাৰ মাজত ভাগৱতৰ নাম আছে কিন্তু নাই কোৱা নহয়? ক'লে জানো? হিয়াৰ মাজত আছে বুলিয়ে কৈছে। হিয়াৰ মাজত নামক পাবলৈ কি কৰিব লাগিব? আমাৰ শৰীৰৰূপী নগৰখনৰ 9খন দুৱাৰ আছে। আমাৰ জ্যেষ্ঠসকলে সকলোৱে জানে, শৰণ ভজন লোৱাসকলে। এই 9খন দুৱাৰ 9টা তলা আছে। তাত তলাকেইটা খুলিব লাগিব নহয়, খুলিলেহে আমি ইয়াত প্ৰৱেশ কৰিব পাৰিম। সেই তলাকেইটা খোলাৰ একমাত্ৰ শৰণ নামৰ চাবি কাঠি। গুৰু খুলিলে গুৰুৱে তাৰ উত্তৰ দিব। আৰু সেই আধ্যাত্মিক চাবি কাঠি লৈ সাধনাৰ দ্বাৰা 9খন দুৱাৰ 9টা তলা খুলি যিজনে হৃদয়ত প্ৰৱেশ কৰিব, তেতিয়া জ্ঞান চক্ষু, তৃতীয় চক্ষু মুকলি হ'ব। আৰু সেই জ্ঞান চক্ষুৰ দ্বাৰাই আত্মাক দেখা পাব। আৰু আত্মাক দেখাৰ লগে লগে কি হ'ব? যে নাম আচৰণ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু সেই ব্যক্তিজনে কেতিয়াও এই নিজৰ সাম্প্ৰদায়িকটোক লৈ, ধৰ্মক লৈ, নিজৰ সমাজখনক লৈ
কাজিয়া পচাল, কেতিয়াও ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাকক লৈ কেতিয়াও কাজিয়া নকৰে, নীৰৱ হ'ব আৰু পৰমানন্দ সুখৰ অধিকাৰী হ'ব। বৈষয়িক সুখ আৰু পৰমানন্দ সুখ। যেতিয়া আত্মউপলব্ধি হ'ব, আত্মউপলব্ধি হোৱা ব্যক্তিজনে পৰমানন্দ সুখৰ অধিকাৰী হ'ব, মানে সুখৰ সাগৰত ডুবি যাব। আৰু সুখৰ সাগৰত ডুবি যোৱা ব্যক্তিজনে ক্ষুদ্ৰ বিষয় সুখবিলাকলৈ কেতিয়াও নামি নাহে। আমাৰ ৰাষ্ট্ৰপতি পদবী অলংকৃত কৰা ব্যক্তিজনে অৱসৰলৈ মুখ্যমন্ত্ৰী নহয়গৈ, কি ক'ৰবাত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'বলৈ নাযায়। কিয় নাযায়? কাৰণ বিভিন্ন পদবীবিলাক পাই পাইহে গৈ শেষত ৰাষ্ট্ৰপতি হয়গৈ। জানে বাৰু, এই বিষয় সুখবিলাক ত্যাগ কৰি এপদ এপদকৈ এৰি যেতিয়া সংস্কাৰিত স্থিতপ্ৰজ্ঞ হ'ব, সেই স্থিতপ্ৰজ্ঞ হোৱা ব্যক্তিজনে এই বিষয় সুখবিলাক পাই গৈছে নহয়। এতিয়া পৰমানন্দ সুখৰ সাগৰত থকা মানুহজনে কেতিয়াও ক্ষুদ্ৰ বিষয়লৈ কেতিয়াও ঘূৰি নাহে। অৰ্থাৎ ৰাষ্ট্ৰপতি হোৱা মানুহজনে যেনেকৈ তলৰ পদবীবিলাকলৈ কেতিয়াও নাহে অৱসৰ হোৱাৰ পাছত, ঠিক বিষয় ভোগ ত্যাগ কৰি এপদ এপদকৈ বয়সৰ সামঞ্জস্য ৰক্ষা কৰি আমি এপদ এপদকৈ ত্যাগ কৰি যাওঁতে যেতিয়া সম্পূৰ্ণ ত্যাগী হৈ যাব, চিত্ত বুদ্ধি মন যেতিয়া ভগৱন্তত নিমগ্ন হৈ যাব, পৰমানন্দ সুখৰ যেতিয়া অধিকাৰী হ'ব, আৰু পৰমানন্দ সুখৰ অধিকাৰী হোৱা ব্যক্তিজনে কেতিয়াও ক্ষুদ্ৰ বিষয় সুখলৈ স্খলন নহয়। ব্ৰহ্মতৰময় যোগী তাতে দিয়া চিত, যিটো সুখ পাৱে ব্ৰহ্মা নন্দয় খণ্ডিত, প্ৰিয় যদি হুৱে তাত নকৰে আহ্লাদ, যদি দুখ পাৱে তাত নকৰে বিষাদ, ব্ৰহ্মভাৱে সমাতো সংশয় দূৰ হৈনা, সংসাৰে আচন্তে জীৱন দেহে মুক্ত ভৈলা। সেইজনে সংসাৰ থাকি জীয়াই থাকোঁতেই মুক্তি লাভ কৰে বুলি কৈছে। গীতাই কৈছে সেই ব্যক্তিজনে যাৰ চিত্ত বুদ্ধি মন যেতিয়া ব্ৰহ্মত সম্পূৰ্ণ অপৰণ হৈ গ'ল, সমস্তকে ব্ৰহ্মময় যেতিয়া ৰাখিলে, আৰু সেইজনে সংসাৰত জীয়াই থাকিয়ে মুক্তি লাভ কৰে। উদাহৰণস্বৰূপে দধিচি মুনি বৃত্তাসুৰৰ অত্যাচাৰত দেৱতাসকলে গৈ ব্ৰহ্মাক আৰাধনা কৰিলে। তাৰ ব্ৰহ্মাই ক'লে বোলে, দেৱতাসকল মত্য এজন দধিচি নামৰ ঋষি আছে, তেওঁক তোমালোকে গৈ ইচ্ছামৃত্যু অৱলম্বন কৰিবলৈ তোমালোকে অনুৰোধ কৰা। দেৱতাসকলক বোলে অসম্ভৱ, তেওঁ সাৰৰ পৰা বৰ্জ্য বনাইহে বৃত্তাসুৰক বধ কৰিব পৰা যাব। দেৱতাসকলে বোলে এইটো সম্ভৱ কথা নহয়, আমাৰ কল্যাণৰ কাৰণে কোনে নিজৰ জীৱন ত্যাগ কৰিব? বোলে নহয়, তোমালোকে যোৱাচোন। গৈ দধিচি মুনিক ক'লেগৈ। দধিচি মুনিয়ে ক'লে বৰ ভাল কথা, মই এনেও এদিন মৰিম। মই মৰাৰ পাছত যদি দেৱলোকত যদি কিবা মংগল, সমাজৰ কিবা যদি মংগল সাধন হয়, সেইটো বৰ আনন্দৰ বিষয়। গতিকে স্থিতপ্ৰজ্ঞ হোৱা ব্যক্তিজনে সত্য আৰু মিথ্যাৰ মাজত পাৰ্থক্য নেদেখে। তেওঁক বেয়া পোৱা মানুহজনে মানুহসকলক যিসকলে বেয়া পায়, উচ্চাৰণা কৰে, অন্যায় কৰে, সেইসকলক মিত্ৰ বুলিয়ে ভাবে যে তোমালোকে মোৰ বেয়া কথাবিলাক য'ত কৈ মোক কি কৰিলা, সংগ্ৰামী কৰি তুলিলা, আৰু মই সতৰ্ক হ'লোঁ, আৰু জীৱন যুঁজত মই আগুৱাই যাবৰ কাৰণে তোমাৰ পৰা মই উপকাৰহে পাম। মানে শত্ৰুকো মিত্ৰ হিচাপে দেখিবলৈ সক্ষম হৈ যায়। আমি এতিয়া কাউৰী দেখিলে ভ্ৰমণি মাৰি দিওঁ, কুকুৰ দেখিলে খেলোঁ। কাউৰী, কুকুৰ, শগুন এইবিলাক যদি নাথাকে, এই পৃথিৱীখন প্ৰদূষণযুক্ত হৈ যাব, মানুহ জীয়াই থাকিবৰ কাৰণেও সম্ভৱ নহ'ব। আজি ভেটিঘাত নোহোৱাৰ কাৰণে কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে বুলি বিজ্ঞানীসকলে কৈছে। শিৱপুৰাণত কৈছে যে এজোপা গছ কাটিলে 100 জোপা ৰুই ল'বা তুমি। সাপ মৰাৰ নিষেধ আছে শিৱপুৰাণত। এতিয়া আমি কি কৰোঁ?
আমি ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে আমি ইতৰ প্ৰাণীবিলাকৰ যি মহৎ উপকাৰ সাধন সেইবিলাক আমি উপলব্ধি নকৰোঁ। সূৰ্যৰ পৰা যিটো এটা বেয়া ৰশ্মি আহে সেইটো ফেটি সাপে বোলে কি কৰে, ভক্ষণ কৰে। আৰু ফেটি সাপৰ সংখ্যা কমি যোৱাৰ কাৰণে বিজ্ঞানীসকলে কৈছে যে কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱটো বৃদ্ধি হৈছে। এই প্ৰকৃতি জগতখন জীৱৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে ভগৱন্তই সমস্ত জীৱবিলাক সৃষ্টি কৰিছে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে। আজি যদি বাঘ নাথাকিলেহেঁতেন হৰিণাবিলাকে কি কৰিলেহেঁতেন, আমাৰ শ্যামলা শস্যবিলাক খাই শেষ কৰি দিলেহেঁতেন। বাঘে সংখ্যাটো কমাই আছে কাৰণে বৰ্তি আছে, ইটোৰ জীৱৰ লগত সিটোৰ জীৱৰ সামঞ্জস্য আছে। আজি যদি নিগনিয়ে সাপ নাথাকিলেহেঁতেন নিগনিয়ে কি কৰিলেহেঁতেন, ইটো জীৱৰ লগত সিটো জীৱই ভাৰসাম্য ৰক্ষা কৰি আছে। গতিকে যিজন চিতপজ্ঞ, যিজন প্ৰকৃত ভকত, সেইজনে সত্য আৰু মিত্ৰৰ মাজত পাৰ্থক্য নেদেখে, সতী আৰু বেচাৰ মাজত পাৰ্থক্য নেদেখে। এই যিটো বিদ্যা ইয়াকে কোৱা হয় আধ্যাত্ম বিদ্যা। আমাৰ লক্ষ্য হ'ব লাগে মই কি কৰিছোঁ, আনে কি কৰিছে এইটো আমাৰ লক্ষ্য হ'ব নালাগে। আমি প্ৰত্যেকে নিজকে চাব লাগে যে মোৰ কি কি বেয়া গুণ আছে, যিবিলাক বেয়া অভ্যাস আচৰণৰ কাৰণে আজি মই সৰ্বাংগীন দিশত আগুৱাই যাবৰ কাৰণে ব্যৰ্থ হৈছোঁ। আৰু সেই বেয়া অভ্যাসৰ লিষ্টখন আমি বনাই লৈ এপদ এপদকৈ যদি এৰি যাবলৈ চেষ্টা কৰোঁ, জোৰ জবস্তি কিন্তু এৰিব নালাগে। অভ্যাসবিলাক জোৰ জবস্তি এৰিলে ক্ষতি হয়। এপদ এপদ 10খন তামোল মানুহজনে এখন এৰক এসপ্তাহত, 10খন কিবা বেয়া বস্তু খোৱা ব্যক্তিজন একেদিনাই নেৰিব, এমাহত অকণমান কমাবলৈ চাওক। এনেকৈ এৰোতে এৰোতে এদিন চাব মানুহে কৰিব নোৱাৰা কাম একো নাই। মানুহে লেঙুৱা মানুহে এবাৰ শৃংগ জয় কৰিছে, অন্য মানুহে এবাৰ শৃংগ জয় কৰিছে। চিন্তা কৰক, আমি এজন সফল ভগৱন্ত সম্পূৰ্ণ পূৰ্ণাংগ এজন মানুহ হিচাপে জন্ম দিয়াৰ পাছত জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি সেই কাম কিয় কৰিব নোৱাৰিম? আমি জীৱনটোৰ এটা চেলেঞ্জ হিচাপে ল'ব লাগিব যে মই পাৰিমেই, পাৰিব লাগিব। প্ৰভু জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে মই এজন সংস্কাৰিত ব্যক্তি হ'বৰ কাৰণে চেষ্টা কৰিমেই, বাৰে বাৰে মই চেষ্টা কৰিয়ে থাকিম। আৰু জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে প্ৰভু মই সংগ্ৰাম কৰিয়ে থাকিম। এই লক্ষ্য আৰু এই উদ্দেশ্যৰে যদি আমি ভাগৱতৰ গীতা ভাগৱতৰ পৰা পোৱা আধ্যাত্মিক শিক্ষাবিলাক আমি বাস্তৱ জীৱনত যদি আয়ত্ত কৰিবলৈ চেষ্টা কৰোঁ, যে গীতা ভাগৱত শুনা প্ৰতিজন ব্যক্তিৰ জীৱন সাৰ্থক হ'ব। যাই হওক, এতিয়া আমি গজেন্দ্ৰ বিষয়ে অকণমান আলোচনা কৰোঁ। গ্ৰাহ আৰু গজেন্দ্ৰৰ বিষয়ে। গজযুগ ইন্দ্ৰ গজেন্দ্ৰ হাতী ৰজা মানে বাৰু মহাবলৱান। আৰু সেই গজেন্দ্ৰক গ্ৰাহে কি কৰিলে, জলত স্নান কৰিবলৈ যাওঁতে ভৰিত কামুৰি ধৰিলে। ইমানেই বলশালী, সহস্ৰ বছৰ যুঁজিলে, কিন্তু গ্ৰাহৰ পৰা মুক্তি নাপালে। ক্ষীৰসাগৰৰ মাজে টিকুত পৰ্বত প্ৰকাশন্তে জলে তিনি লোকত বেকত। ক্ষীৰসাগৰৰ মাজত টিকুত পৰ্বত বুলি কৈছে, গাখীৰৰ সাগৰ। সেই পৰ্বতৰ তিনিটা শৃংগ, এটা সোণৰ, এটা ৰূপৰ, এটা লোহাৰ। আৰু গজেন্দ্ৰই তেওঁৰ পত্নীসকলক লৈ, পুত্ৰসকলক লৈ হ্ৰদত স্নান কৰিবলৈ যাওঁতে
আনন্দ লাভ কৰা হৈ থাকোঁতে গাহে কি কৰিলে ভৰিত কামো মাৰি ধৰিলে। গা আৰু গজেন্দ্ৰৰ যুদ্ধ হ'ল। সহস্ৰ বছৰ আৰু যুযু অপ্ৰয়াসে জানিলো বন্দী ভইলো বিদতাৰ পাকে। আমাক ৰাখিবে আৰু কৰ্মনবান ভৱ অন্তকালে ৰাখে যিটো কেৱলে মাথব। সংকট বেলাত তাইৰ সদবুদ্ধি ভৈলা কি ভৈল বুলি গুণিবাক লৈলা। খুন্দে মেৰাই পদ্মগোত ওপৰক তুলি গদেন দেশৰ অনলৈলা ত্ৰাহি হৰি বুলি। আৰু গাজ আৰু গজেন্দ্ৰ আমি বাস্তৱত চাওঁচোন। এতিয়া গজেন্দ্ৰই কি কৰে শেষত তেওঁ সাধনাৰ দ্বাৰা বুজি পালে যে এই বিপদ সমুদ্ৰত ভগৱন্তৰ বাহিৰে মোক কোনেও ৰক্ষা কৰিব নোৱাৰে। তেওঁ চাৰেণ্ডাৰ কৰি দিলে ভগৱন্তৰ ওচৰত, আত্মসমৰ্পণ কৰি দিলে যে হে শিৱলোচন, হে ভক্তবৎস হৰি, এই বিপদ সমুদ্ৰত মোক প্ৰভু ৰক্ষা কৰক। কাৰণ অসহায়, তেওঁ পুত্ৰবিলাক মহাবলৱান, পত্নীবিলাক ৰৈ আছে, যাৰ যাৰ হাজাৰ হাজাৰ হাতী, সেই সময়ত কোনেও ৰক্ষা কৰিব পৰা নাই। মৃত্যু সময়ত 1000জন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ থাকিলেও ৰাখিব নোৱাৰে। পাৰিব নেকি? বেংকত টকা কোটি কোটি টকাৰে ৰাখিব পাৰিব নেকি? ধন জন ঐশ্বৰ্য বিভূতি এই সমস্তবিলাকে অসহায়। গা আৰু গজেন্দ্ৰৰ এটা উদাহৰণে আমাৰ জীৱনলৈও তেনে এটা দিন আহিব। আৰু সেই দিনটোতে আমি সকলোৱে এই আলহী ঘৰখন এৰি আমি আচল যিখন ঘৰ, যিখনৰ পৰা আমি সকলো আহিছিলোঁ, অগা পিছাকে সকলো তালৈ গুচি যাব লাগিব। মৃত্যুলৈ আমি সকলোৱে ভয় কৰোঁ। মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গীতাৰ আশ্ৰয়, ভাগৱতৰ আমি আশ্ৰয় ল'ব লাগে। আমি জন্মৰূপী ৰেলখনত যিদিনা উঠিছোঁ, মৃত্যুৰূপী টিকেটটো আমি বুক কৰি আহিছোঁ। পুথিপথে কিংবা খৰি মাৰি জীৱনৰ শেষ পৰিণতি 3 হাত মাটি, ইয়াৰ পৰা কোনো বাচি যাব নোৱাৰে। মৃত্যুক মহামৃত্যুলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে, মৃত্যুক সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ কাৰণে আমি সাধনা লব্ধ এটা জীৱন আৰম্ভ কৰিব লাগে। তাৰ কাৰণে আমাক 3টা গীতাৰ ভক্তিযোগৰ উপায় দিছে। মোৰ গৃহ পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধাৰ বাবে মোৰ গৃহ কৰিবা লেপন। গৃহ কলে পন্তে মিতি কাৰৰে যত, সেই কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। অকণমান গুৰুগৃহ কীৰ্তন ঘৰ নিৰ্মাণ কৰি ৰাতিপুৱা গধূলি আমি ভগৱন্তৰ ওচৰত ভক্তি সহকাৰে শ্ৰদ্ধা নিবেদন কৰি গুৰুগৃহ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আমি কৰ্মময় জীৱনৰ যদি পাতনি মেলোঁ, সেই অভ্যাসৰ দ্বাৰা এদিন গৈ গৈ ভগৱন্তৰ একান্ত ভকতলৈ উন্নীত হ'ব পাৰিম। দ্বিতীয়ত ক'লে একাদশী
ব্রত সেৱা অৰ্চন বন্দন সদায় কৰিবা তাত শ্ৰৱণ কীৰ্তন এহি মতে যিটো মোৰ কৰ্ম কৰয় মোৰ সঠিক গতি পাৱে ধনঞ্জয়। দ্বিতীয় উপায়টো আমাক কি দিলে? একাদশী ব্ৰত কি বোলে? একাদশী ব্ৰত মানে কি? একাদশী ব্ৰত মানে একাদশী তিথি লগ্নে থকা ব্ৰতৰ কথা কোৱা নাই। আমাৰ 5টা কৰ্মেন্দ্ৰিয় আছে, 5টা জ্ঞানেন্দ্ৰিয় আছে আৰু মন নামৰ এটা শক্তিশালী ইন্দ্ৰিয় আছে। এই 11টা ইন্দ্ৰিয় ব্ৰত থাকিবলৈ গৈছে। আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰা সমাজখনত আটাইকেইটা ইন্দ্ৰিয় ঈশ্বৰৰ চৰণত অৰ্পণ কৰি ভগৱানক যদি আমি প্ৰাৰ্থনা কৰোঁ, তাৰ সেই ব্যক্তিজন কি হ'ব? সংযমী হ'ব। লোভ মোহ কাম ক্ৰোধ দম্ভনিশ্বক জয় কৰিবৰ কাৰণে সক্ষম হ'ব। সেই 11টা ইন্দ্ৰিয় ব্ৰতত ৰখাটোৱে হৈছে একাদশী ব্ৰত। আৰু সেই ব্যক্তিজনে সংস্কাৰিত হৈ সংযমী হৈ ভগৱন্তৰ কৃপা পাবলৈ সক্ষম হ'ব। প্ৰাৰ্থনাটো গাই আছোঁ, কিন্তু মন তাত নাই, মন গৈ ক'ৰবাত বিচৰণ কৰি আছে। ভাগৱতৰ আলোচনা কৰি আছোঁ, মনটো যদি গৈ ক'ৰবাত আছে, হ'ব জানো? এটাইকেইটা ইন্দ্ৰিয়ক ভগৱন্তৰ চৰণত অৰ্পণ কৰি যদি আমি শ্ৰৱণ কৰোঁ, অৰ্পণ কৰি যদি আমি ব্ৰত ৰাখি যদি কীৰ্তন কৰোঁ, সেইটোৱে হৈছে একাদশী ব্ৰত। তাৰপিছত ক'লে যদি দুখ মনে মানে কৰ্ম কৰিবা তাহাৰ সুলভ কহোঁ শুনিও কতাক। আগত দিয়া যিকেইটা উপায় মই দিছোঁ, দুখ বুলি যদি ভাবিছা, কষ্ট বুলি ভাবিছা, তেতিয়াহ'লে সহজ এটা উপায় দিব পাৰোঁ। যিটো উপায় অৱলম্বন কৰিলে গীতা ভাগৱত নামঘৰ মন্দিৰলৈ নগ'লেও গৃহতে থাকি অতি সহজতে মোক পাব পাৰে। কি কয়? অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ জাক যত নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত্ৰ ফলকো এৰিবা কৰ্ম বন্ধ হেন জানি কেৱলে কৰিবা ঈশ্বৰৰ আজ্ঞামানি সেই কৰ্মে কৃত ভক্তি হৈৰে তাৰ ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ। আমাক কি কৈছে? অগ্নিহোত্ৰ যজ্ঞ কৰি আছে। ভাৰতৰ ভূতপূৰ্বৰ ৰাষ্ট্ৰপতি, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনে এই অগ্নিহোত্ৰ যজ্ঞৰ ওপৰত কৈছে। বাস্তৱ অগ্নিহোত্ৰ যজ্ঞ কাক কয়? আমি যজ্ঞ বুলি ভাবিলে কি ভাবো পাৰোঁ? পুৰোহিত এজন মাতি যজ্ঞ কৰা দ্ৰব্যবিলাক গোটাই অগ্নিত ঘিউ ঢালি মন্ত্ৰচৰণ কৰা আমি যজ্ঞ বুলি ভাবোঁ, নহয় জানো বাৰু? কিন্তু গীতাই সেই যজ্ঞৰ কথা কোৱা নাই। বাস্তৱ অগ্নিহোত্ৰ যজ্ঞ হৈছে আমাৰ পাৰ্থিৱ শৰীৰ এদিন অগ্নিত জাহ যাব। চিৰন্তন সত্য। আমি সেই জেগাটোলৈ সকলোৱে গৈ আছোঁ। আমাৰ যিটো হিন্দু সদাৰৰ যিটো সংস্কাৰ বা হিন্দুক জ্বলাব মুছলমানক পুতিব কথা একেটাই। আমাৰ যিটো সংস্কাৰ চাওকচোন, এজন আত্মীয় বিয়োগ হ'লে কি কৰে? প্ৰাৰ্থনা ভাগ গায়, আশীৰ্বাদ দি চাৰিজনে কান্ধত লয়, আগে আগে অগ্নি নি থাকে, চিতা সাজে, 7 পাক ঘূৰায়, জয়ধ্বনি দিয়ে আৰু অগ্নিত আমাৰ পঞ্চৱতী শৰীৰ পঞ্চভূত বিলীন হৈ যায়। এইটোৱে হৈছে বাস্তৱ অগ্নিহোত্ৰ যজ্ঞ। যিজন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠিয়ে সেই ছবিখন মনলৈ আনে যে প্ৰভু মই সেই জেগাটোলৈ গৈ আছোঁ, কোনদিনা মই মৰিম নাজানো, আজি মোৰ দিনটো তুমি সুকলমে পৰিচালিত কৰিবা, মোক তুমি অসৎ পথলৈ নিদিবা, সেই ভাৱটো লৈ যদি নিজ নিজ কৰ্মত যদি অগ্ৰসৰ হয়। কৃষকে কৃষি কৰিবলৈ গ'ল,
গৃহিণীয়ে ৰান্ধনি ঘৰত সোমালে, কৰ্মচাৰীসকলে নিজৰ নিজৰ কৰ্ম কৰিবলৈ গ'ল, শিক্ষকসকলে মানৱ সম্পদ কৰিবলৈ গ'ল। সদায় যদি সেই ভাৱটো আনে, সেই মানুহজন সংস্কাৰিত হ'ব, সংস্কাৰ হ'ব, সংযমী হ'ব আৰু ভগৱন্তৰ এজন একান্ত ভক্তলৈ উন্নীত হ'ব। কিন্তু দুখৰ বিষয়, আমি সদায় কৰি থাকোঁতেও বেলেগ কথা পাতি থাকোঁ, আমাৰ সেই ভাৱটো নাহেই যে মোৰো যে সেই দশাটো হ'ব। আৰু এনেকুৱা এটা কিছুমান অপসংস্কৃতি আহিছে, এবিধ বস্তু নাখালে বাহু কৰিব নোৱাৰা এটা বস্তু আহিছে। হিন্দুৰ এইটো এটা অতি পবিত্ৰ অনুষ্ঠান, আৰু যিজনে সদায় এই ভাৱটো অন্তলৈ আনিব, তেওঁ অতি সহজে, অতি সহজ উপায় এটা দিছে, সকলোৱে পাৰিব কৰিব। কিন্তু আমাৰ মনলৈ আমি যে মৰিম এই ভাৱটো কোনোদিন নাহে। মোক খালি কেৱল লাগে, সেই দুৰ্যোধনৰ দৰে লাগে 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 লাগেতে আমি থাকোঁতে জীৱন কি হৈ যায়, আমাৰ জীৱন বৃথা হয়। এনেকুৱা মানুহ দেখিছোঁ, এটা ঘৰ বনাই আছে 10 বছৰ বনাই আছে, এটাই ক'ব নোৱাৰিলে মাজত মৰি থাকিলে। মানে এনেকুৱা এটা সাংঘাতিক ঘৰ, 35টা কোঠালি বনাই আছে, 10 বছৰ বনাই আছে আমাৰ লখিমপুৰ নগৰতে, কিন্তু উলিয়াবগৈ নোৱাৰিলে। আৰু চিন্তা কৰক, এই হৈছে মায়া। গতিকে এই পৃথিৱীৰ পৰা আমি সকলোৱে, যিখন ঘৰৰ পৰা আমি আহিছিলোঁ, আমি সকলোৱে একে জেগাৰ পৰা আহিছোঁ। সোণৰ পৰা বিভিন্ন অলংকাৰবিলাক বনাই নানে বাৰু, ফুলি বনায়, হাতত পিন্ধা খাৰু বনায়, বিভিন্ন অলংকাৰ, নামবিলাক বেলেগ বেলেগ, কিন্তু গলাই দিলে যেনেকৈ সোণ হয়। আমি পৰমাত্মাৰ সন্তান আত্মা, হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, আমি সকলো এক ঈশ্বৰৰে সন্তান। আৰু আমি মৃত্যুৰ পাছত আকৌ এই আত্মাবিলাক গৈ একে জেগাতে থাকিবগৈ লাগিব। এই শৰীৰটোৱেহে আমাক কি হৈছে, শৰীৰৰূপী চোলাটোৱে আমাক ভাগ ভাগ কৰিছে। গতিকে আমি শৰীৰটোকে সৰ্বশ্ৰেষ্ঠ যদি বুলি ভাবোঁ, আমি আত্মাক উপলব্ধি যদি আমাৰ জীৱনত নহয়, আমি নিগুণ আত্মাৰ যদি আমি উপলব্ধি বাস্তৱ জীৱনত আমি যদি নকৰোঁ, তেতিয়া মানৱ জীৱন ধৰাৰ সাৰ্থকতা নহ'ব। আৰু আত্ম উপলব্ধিৰ দ্বাৰাহে মানৱ জীৱন সাৰ্থক ৰূপায়িত হ'ব। যাই হওক, ভাগৱত হৈছে এখন মহাসমুদ্ৰ। এখন সাগৰত অকণমান জালখন লৈ মাছ মাৰি থাকিলে কি হয় ভাবকচোন। আমি এজন ভাগৱতৰ এজন ছাত্ৰহে, মই ব্যাখ্যাকাৰ বুলি নিজৰ নাভাবোঁ। আপোনালোকে আমাক যি নিৰ্দেশ দিছে, উদযাপন সমিতি মাননীয় সঞ্চালক মহোদয়ৰ নিৰ্দেশ লৈ আমি আপোনালোকক দৰ্শন কৰিবলৈ আহিছোঁ, আপোনালোকক সেৱা জনাবলৈ আহিছোঁ, আপোনালোকৰ পদধূলা শিৰত ল'বলৈ আহিছোঁ। আৰু যিখিনি আমি আলোচনা কৰিছোঁ, এই আলোচনাখিনি আজি 35 বছৰে এই গীতা ভাগৱতৰ এই আধ্যাত্মিক অনুষ্ঠানৰ লগত জড়িত হৈ আমি যি অকণমান শিকিছোঁ, অকণমান সেইকণকে আমি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। আৰু বুটলি বুটলি আনিছোঁ, মানে এটা অধ্যায় কৰোঁতে আধ্যায়টো সম্পূৰ্ণ নহ'ব, অকণ বুটলি 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 আনিলে কেনেধৰণে আলোচনা কৰিলে আমি সকলো উপকৃত হওঁ, আমি চেষ্টাহে কৰিছোঁ মাত্ৰ। বাৰু যাই হওক, আমি ইতিমধ্যে গম পাইছোঁ যে ভাগৱত সম্পূৰ্ণ পাঠ শেষ হ'ব লাগিব। সময়ৰ কথা আছে, যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ আমি আমাৰ ওপৰত যিবিলাক দায়িত্ব ন্যস্ত কৰিছিল, আমি চমু আলোচনা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি ইমানতে সমাপ্ত ঘটাইছোঁ। আৰু আমাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়াক পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িবৰ কাৰণে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। আৰু আপোনালোকক পুনৰ কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সেৱা জনাই আমি এই আলোচনা ইমানতে সমাপ্তি ঘটাইছোঁ। কৃষ্ণ।